We want justice. We want justice. No fictional knowledge. No fictional knowledge. সদৌ দেউৰী ছাত্ৰ সন্থাৰ দেউৰী আসাম শাসক দাবী অনুসূচী পৰিষদৰ উদ্যোগত আৰু দেউৰী জাতীয় সংগঠনসমূহৰ আজি সহযোগী সংগঠনৰ সহযোগত আজি আমাৰ দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। আমি দেউৰী ৰাইজে জানো যে 2005 চনতে আমি দেউৰী সাহিত্য পৰিষদখন পাইছিলোঁ, কিন্তু দেউৰী সাহিত্যখন পোৱাৰ পাছতো আমি যে দেউৰী ৰাইজ সুৰক্ষিত নহয়, আমাৰ যে সাংবিধানিক সুৰক্ষা অসম চৰকাৰে প্ৰদান কৰা নাই, এই কথা ৰাইজে উপলব্ধি কৰিছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে দেউৰী জনগোষ্ঠীৰ ৰাইজক অতি সোনকালে সাংবিধানিক সুৰক্ষা দেউৰী সাহিত্য পৰিষদ এখন প্ৰদান কৰক, অন্যথা কিন্তু দেউৰী ৰাইজে কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব। মূলতে আমাৰ প্ৰধান দাবী হৈছে যে দেউৰী সাহিত্য পৰিষদখনক ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে, আৰু দেউৰী সাহিত্য আমি ষষ্ঠ অনুচ্ছেদ যদি অন্তৰ্ভুক্ত নকৰে যে দেউৰী ৰাইজ সুৰক্ষিত নহয়, এই কথা অলপ উপলব্ধি আমি কৰিছোঁ। আৰু ইতিমধ্যে আমি জানো যে ভৈয়ামৰ জনজাতিৰ ইতিমধ্যে জনজাতি লোকসকলক ভৈয়ামৰ জনজাতিসকলক ষষ্ঠ অনুচ্ছেদ পৰিষদসমূহ অন্তৰ্ভুক্ত কৰিছে, কিন্তু আমাৰ দেউৰী জনজাতিৰ ৰাইজক যে আমাক পৰিষদ দিছে যদিও আমাৰ প্ৰদান কৰা নাই। আমি দেউৰী আসাম ষষ্ঠ অনুচ্ছেদ দাবী পৰিষদ আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থা আমি দুটা সংগঠনে আমাৰ সকলো জাতীয় সংগঠনৰ সহযোগত আমি আমাৰ দেউৰী ছাত্ৰ দাবী পৰিষদ আছে, সেই পৰিষদত ভাৰতীয় সংবিধানৰ 244টো ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজি আমাৰ কাৰ্যসূচী লৈছোঁ। আমি 2005 চনতে দেউৰী ছাত্ৰ দাবী পৰিষদ পালোঁ, কিন্তু এই পৰিষদৰ কোনো সাংবিধানিক ন্যায়তা নাই, ইয়াত কোনো সাংবিধানিক গাঁথনি নাই, যাৰ কাৰণে ধৰি লওক আমি আজি 2005 চনৰ পৰা 2025 চনলৈকে এই 20 বছৰ আমাৰ কমিউনিটি যিটো ডেভেলপ হ'ব লাগিছিল সেইটো একো হোৱা নাই। স্বাস্থ্য পৰিষদ এটা তলাস্বৰূপ হৈ আছে। সেইকাৰণে আমি এটা এবৰিজিনেল খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি, এটা ক্ষুদ্ৰ জনজাতি, আমাৰ জনজাতিয়ে ভাৰতীয় সংবিধানৰ যিটো প্ৰদত্ত ষষ্ঠ অনুচ্ছেদ ধাৰা আছে তাত অন্তৰ্ভুক্ত কৰি আমাৰ পূৰ্ণাংগ সুবিধা দিব লাগে। আমাৰ জাতিটোক উন্নতিৰ পথত আগুৱাই যাব লাগে।